কালিৰ পৰা ৰাজ্যজুৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যিসকল যোগ্য লোক যিসকলে পাব লাগে তেনে লোকসকলক নিৰ্বাচন কৰিবৰ কাৰণে অসম গ্ৰামীণ জীৱিকা অভিযান মিছনৰ সহযোগত আমাৰ খণ্ডন কাৰ্যালয়সমূহে অভিযান আৰম্ভ কৰিছে আৰু আনুষ্ঠানিকভাৱে আজি চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত পানীতোলা উন্নয়ন খণ্ডৰ জৰিয়তে আমি আটাইকেইখন গাঁৱত আটাইবিলাক চাহ বাগিচাত বস্তি অঞ্চল ভিতৰুৱা অঞ্চলবিলাকত অভিযান আৰম্ভ কৰিছোঁ আৰু এই দিশটোক অধিক ত্বৰান্বিত কৰি তুলিবৰ কাৰণে কোনো যাতে যোগ্য লোক দুখীয়া লোক এই ঘৰৰ পৰা বঞ্চিত নহয় তাক সুনিশ্চিত কৰিবৰ কাৰণে আজি মই বিধায়ক হিচাপে নিজেই অভিযান চলাবলৈ আহিছোঁ। আমাৰ হাতে পানীতোলা খণ্ডোন্নয়ন কাৰ্যালয়ত খণ্ডোন্নয়ন বিষয়া হাসনা দলে তায়ুং বাইদেউ আছে, পঞ্চায়তৰ বিষয়া কৰ্মচাৰীসকল আহিছে, লগতে যিসকলক দায়িত্ব অৰ্পণ কৰা হৈছিল গ্ৰামীণ জীৱিকা অভিযানৰ যিসকল কেডাৰ তেওঁলোকৰ জীৱিকা সখী বা পশুসখী তেনে দায়িত্বপ্ৰাপ্ত সকলো ইয়াত উপস্থিত হৈছে আৰু আনুষ্ঠানিকভাৱে আমি অভিযান চলাইছোঁ। আমি এইটো নিশ্চিত কৰিব বিচাৰিছোঁ যে কোনো কাৰণতে কোনো যোগ্য লোক কোনো দুখীয়া লোক যাৰ পজা ঘৰ কেঁচা ঘৰ আছে সেই লোকসকল যাতে ঘৰ পোৱাৰ পৰা বঞ্চিত নহয়। যোৱা সময়ত আমি প্ৰত্যক্ষ কৰিছোঁ বা বহুত ধৰণৰ অভিযোগ হয় যে পকা ঘৰ থকা মানুহে ঘৰ পালে আমি নাপালোঁ, কিন্তু আমি অসহায়ভাৱে কিছুমান বস্তু চাই থাকিবলগীয়া আছিলে কাৰণ গোটেই আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ অধীনত তাৰ পৰা আহে। কোনো পকা ঘৰ থকা লোকে ঘৰ পাইছে তেওঁৰ নামটো কটন কৰি দিব পৰা নাযায়। 2011 চনত কাৰোবাৰ কেঁচা ঘৰ আছিলে, কিন্তু 2025 চনত আহি মানুহজনৰ ঘৰটো পকা হৈ যায়, কিন্তু ঘৰটো আহি পাওঁতে তেওঁৰ কিছু পলম হয়। তো তেনেকুৱাবিলাক বহুত ধৰণৰ বিসংগতি আছিলে। গতিকে সেই বিসংগতিবিলাক একেবাৰে নাইকিয়া কৰি নিকাভাৱে শুদ্ধভাৱে যাতে প্ৰকৃত দুখীয়া লোকে ঘৰবিলাক লাভ কৰে তাক সুনিশ্চিত কৰিবৰ কাৰণে আৰু এই দিশটো অধিক ত্বৰান্বিত কৰি দিবৰ কাৰণে মই নিজে আজি অভিযান চলাইছোঁ আৰু আজি আনুষ্ঠানিকভাৱে অভিযান গোটেই চাবুৱা সমষ্টিতে আৰম্ভ হৈছে।